নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। ইলেকশ্যনৰ এটা ফেজ পাৰ হ'ল কালি। দ্বিতীয় আপোনালোকৰ এতিয়া ২৬ তাৰিখে আৰু শেষৰটো আপোনালোকৰ মে'ত। এই ইলেকশ্যন শেষ হোৱাৰ পিছত আপোনালোকৰ কাউণ্টিং জুনৰ ৬ তাৰিখলৈ জুনৰ ৬ তাৰিখৰ ভিতৰত সমগ্ৰ এই গোটেই প্ৰক্ৰিয়াটো শেষ কৰিবলৈ দিয়া হৈছে। এতিয়া কথা হ'ল তাৰ পাছতেই যিহেতু কোৱা হৈছে যে এডিআৰই পৰীক্ষাৰ কথা আপোনালোকে ভিডিঅ' দেখিয়ে আছে আৰু আগষ্টত হয়, ছেপ্টেম্বৰত হয়, জুনত হয়, কি পৰীক্ষা কোনটো টাইমত পাতিব সেই গোটেইখিনি আপোনালোকে জানে। ইয়াৰ আগৰ ভিডিঅ' যদি আপোনালোকে ফ'ল' কৰি আছে। এতিয়া কথা হ'ল, ছাপ'জ আমি ধৰি ল'লোঁ যে আগষ্টত এডিআৰই পৰীক্ষা হ'ব। আপোনালোকৰ প্ৰিপেয়াৰ কৰিবলৈ আৰু কিমান টাইম থাকিলে? এপ্ৰিল গ'ল, মে', জুন, জুলাই, ছাপ'জ ৩ মাহ আপোনালোকৰ হাতত আছে পৰীক্ষা এই টাইমখিনিৰ কাৰণে। এতিয়া এই এডিআৰই ৰিলেটেড বহুকেইটা ভিডিঅ' এইকেইদিনতো বনোৱা হৈছে যে কি পষ্ট থাকিব আৰু সেই পষ্ট যদি স্পেচিফিক পষ্টটো যে আপুনি পায় কোন ডিপাৰ্টমেণ্টত আপোনালোকৰ পষ্টিং হ'ব পাৰে। ডিটেইলকৈ দিয়া আছে, আপোনালোকে এইকেইদিনৰ আগৰ ভিডিঅ' আপোনালোকে গৈ চেক কৰি চাই ল'ব। চিলেবাছ আপোনালোকৰ ইয়াৰ আগৰবাৰৰ যি এডিআৰই আছিলে ছেইম আপোনালোকৰ চিলেবাছ, সেই হিচাপে আপোনালোকে পঢ়িব। কিন্তু তথাপিও অফিচিয়েল আহিব, কিন্তু ইয়াৰ আগৰবাৰ যিখিনি আছিলে সেই একেই চিলেবাছ আপোনালোকৰ হ'ব। এতিয়া কথা হ'ল ইণ্টাৰেষ্টিং কথা, যিটো বহু লোকে সুধি থাকে, সেইটো হৈছে যে এডিআৰইত এটা বৰ ইণ্টাৰেষ্টিং এটা কথা ক'লে আপোনালোকে, সেয়াও ভিডিঅ' দি আছে বাৰু, আপোনালোকে চাব পাৰে। মই পুনৰ মনতহে পেলাই দিছোঁ যিহেতু সকলোৱে সুধি আছে যে মাজতে কোৱা হৈছিলে যে যিখিনি মানুহৰ ঘৰত কোনো গভৰ্ণমেণ্ট জব নকৰে, মানে চৰকাৰী চাকৰিয়াল যি মানুহৰ ঘৰত নাই, সেই ঘৰৰ মানুহে যদি এই চৰকাৰী চাকৰি যদি তেওঁলোকে আবেদন কৰে, তেওঁলোকে যদি পৰীক্ষাত বহে, তেওঁলোকে 10% অধিক নম্বৰ তেওঁলোকে পাব। অৰ্থাৎ 10 মাৰ্কছ তেওঁলোকে বেছিকৈ পাব অন্যান্য লোকৰ তুলনাত। কথাটো বুজি পাইছে? 10 নম্বৰ তেওঁলোকে বেছি পাব। এই বস্তুটো ক'লে, কিন্তু এইটো একচুৱেলি ক্লেৰিফাই বস্তুটো হোৱা নাই যে আপুনি ছাপ'জ 100ৰ ভিতৰত আপুনি ধৰি লওক 50 নম্বৰ পাইছে, এই 50 নম্বৰৰ ভিতৰত আপোনালোকক 10% এক্সট্ৰা দিবনে কি হ'ব? অৰ্থাৎ 50ৰ 10% কিমান হ'ল? 5 নম্বৰ। এই যি 5 নম্বৰ, আপোনালোকক 5 নম্বৰ যোগ কৰি দিব, 50ৰ লগত 5 যোগ কৰিব, 5 15 হ'ব। অ'কে, বস্তুটো বুজি পাইছে? তেনেকুৱা ধৰণৰ কথা কৈছে। এতিয়া এই যি 10%ৰ কথা ক'লে, এইটো অকল যিখিনি মানুহৰ ঘৰত চৰকাৰী চাকৰি নাই অকল সেইখিনিয়েহে পাব। কিন্তু এই বস্তুটো যে প্ৰেক্টিকেলি এইটো এপ্লিকেবল হ'ব সেইটো আপোনালোকে নাভাবিব। কিন্তু ডেফিনেটলি যদি কৰোঁ বুলি ভাবেতো সেইটো ইমপ্লিমেণ্ট কৰি দিব পাৰে, বাট এইটোত বহুত প্ৰব্লেম আছে আৰু ডেফিনেটলি এইবিলাক কোৰ্টৰলৈকে টনা যাবই। মানে এইটো নহয়, এতিয়া বহুতে এই 10 নম্বৰ লৈ পেলাই আশা পালি পেলাই বহি আছে। আৰে ভাই, প্ৰিপাৰেশ্যন কৰক। এইবিলাক মানে কিছুমান টোপ লৈ পেলাই যি টোপ দি থাকে, এইবিলাকত ইমান মাথা মাৰি থকাতকৈ যিখিনি প্ৰিপাৰেশ্যন আপোনালোকৰ আছে কৰিবলগীয়া, সেইখিনি আপোনালোকৰ যি চিলেবাছ আছে, ৰিটেন হওক, আপোনালোকৰ কম্পিউটাৰ টেষ্টৰ ক্ষেত্ৰত হওক বা ভাইভাৰ ক্ষেত্ৰত হওক, সেই প্ৰিপাৰেশ্যনত লাগকে। এই 10 নম্বৰ কি নিজৰ মেৰিট নাই নেকি একো, বা নিজৰ পঢ়া শুনা কৰিব পৰা মানে ক্ষমতা একো নাই নেকি, যে এই ফ্ৰী আঁচনিবিলাক বা এনেকুৱা ধৰণৰ ফ্ৰী বস্তুবিলাকৰ প্ৰতি ইমান লোভ কিহৰ কাৰণে? যে 10 নম্বৰ এটা দিব বুলি ক'লে, কালি নিদিওঁ বুলি ক'লে কি বাহিৰত ৰাস্তাত ওলাই গৈ কি প্ৰতিবাদ কৰিবগৈ নে কি? মানে এইটো লৈ পেলাই ইমান আশা পালি কি কাৰণে বহি আছে? প্ৰিপাৰেশ্যন কৰক। পৰীক্ষা নিজৰ ওপৰত কি কনফিডেঞ্চ নাই নেকি যে মই পৰীক্ষাটো পাছ কৰিব পাৰিম? কিমান হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে পৰীক্ষা দি পাছ কৰি পেলাই তেওঁলোকে চাকৰি কৰি আছে। এইটো সিমানকণ কনফিডেঞ্চ নিজৰ ওপৰত নাই নেকি যে এই ফ্ৰীতে পাম বুলি 10 নম্বৰ এটা লৈ পেলাই বহি আছে? প্ৰেক্টিকেলেই নহয় এই বস্তুটো, প্ৰেক্টিকেলিটিয়ে নাই যে কাৰোবাৰ ঘৰত চৰকাৰী চাকৰি নাথাকা মানুহৰ সকলোৱে 10 নম্বৰ পাব। আৰে চৰকাৰী চাকৰি কিমান ঘৰ মানুহত নাথাকে? অসমত 4 কোটি 5 কোটি মানুহ আছে, তাৰ ভিতৰত কিমান ঘৰ মানুহনো চৰকাৰী চাকৰি কৰে? বাকী সকলো মানুহে যিমানে আবেদন কৰিব সকলোৱে 10 নম্বৰকৈ পাব। সেইটো কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে? কোনোবা কোটিপতি হ'ব পাৰে, কোনোবা ডাঙৰ কণ্ট্ৰেক্টৰ হ'ব পাৰে, ডাঙৰ বিজনেছমেন হ'ব পাৰে, ডক্টৰ হ'ব পাৰে, প্ৰাইভেট প্ৰেক্টিছ কৰা ডেফিনেটলি, কোনোবা ডাঙৰ ইউটিউবাৰ হ'ব পাৰে, কোনোবা কিবা হ'ব পাৰে। কি সকলোৱে এই 10% নম্বৰ পাব? কিহৰ কাৰণে এনেকুৱা ফ্ৰীতে এনেকুৱা নম্বৰ? এইটো মেৰিট মানে কি হয়? যে সকলোৱে এটা সমতা, এটা সম অধিকাৰ পাই পেলাই তাতে পিছত গৈ পেলাই ক'ৰবাত কাষ্ট ছিষ্টেমত যিটো সংবিধানত আছে সেইটো কাষ্ট বেচিছত ক'ৰবাত কিবা এটা কাট অফ ইফাল সিফাল হৈছে, এইটো বেলেগ কথা। কিন্তু সেই কাট অফ ইফাল সিফাল হ'লেও সেই ছেইম কেটেগৰীৰ মানুহে যিমানখিনি মাৰ্ক পাইছে তেওঁলোকৰ সেই বেচিছতহে তেওঁলোকৰ হয়। কোনেও ফ্ৰীতে 1 নম্বৰো বা একো এটা হেৰি নাপায়।
চ' এই যদি এনেকুৱা ধৰণৰ ছিষ্টেম যদি কৰিবলৈ লয় মেৰিটৰ ইয়াত কোনো কথাই নাহিব কাৰণ যিটো 10 নম্বৰ 10% যিটোৱে হুইচ এভাৰ এপ্লিকেবল যোনটোৱে হয় এইটো কোনো ধৰণৰ মানে একচুৱেল মেৰিটৰ কথা সেইটোত নাহিব কাৰণ এনেকুৱা ধৰণৰ যদি ছিষ্টেম কৰি পেলাই পৰীক্ষাত কাৰোবাক চিলেকশ্যন দিয়াবলৈ যদি চেষ্টা কৰে দেন ডেফিনেটলি এইটোত গৈ লং ৱে চ' এইবিলাক মানে ফ্ৰী ফকতীয়া মাৰ্কছৰ ধান্দা বাদ দি পেলাই প্ৰিপেৰেশ্যন কৰকে প্ৰিপেৰেশ্যন কৰিলে বেছি ভাল হ'ব আৰু কি পোষ্ট আছে কি নাই কেনেকুৱা ধৰণে প্ৰিপেয়াৰ কৰিব লাগিব পঢ়িব লাগিব তাৰ কাৰণে ডিটেইল ভিডিঅ' বনোৱা আছে ভাইবাৰ ক্ষেত্ৰত কম্পিউটাৰৰ ক্ষেত্ৰত কম্পিউটাৰ চাৰ্টিফিকেটৰ ক্ষেত্ৰত সকলো ডিটেইল ভিডিঅ' বনোৱা আছে গোটেই পোষ্টবিলাকৰ কি কাম কেনেকুৱা ধৰণৰ চেলাৰী প্ৰমোশ্যন গোটেইবিলাক সেইবিলাকৰো ভিডিঅ' বনোৱা আছে চেনেলটোত গৈ সেইকেইটা চাওঁগে এইবিলাক ভাবাতকৈ অকণমান লাভ হ'ব থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে নতুন ভিডিঅ'তে আকৌ লগ পাম আজিলৈ ইমানেই